যোৰহাটৰ ৰজা মৈদাম নিউ কলনীত ভয়ংকৰ বিস্ফোৰণ বিশেষ কেমিকেলজাতীয় সামগ্ৰীৰ পৰা এই বিস্ফোৰণ অগ্নিকাণ্ডত নিহত নুৰ মহম্মদ নামৰ এজন লোক আৰু 4 বছৰীয়া ইকবাল হুছেইন নামৰ এটি শিশু ভাৰতীয় হিচাপে আছিল নিহত লোকজন গুৰুতৰভাৱে আহত নেনা বেগম বুলি জানিব পৰা গৈছে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ভাত খাই অলপ বিচনা ঢাকা গাঁৱত ওলাইছে মোৰ কি হৈ গ'ল ল'ৰাটো কানি হোৱাই চোদাইছে ইয়াৰ পৰা তেজ ওলাই আছে মোৰ ল'ৰা কি হ'ল মোৰ ছোৱালীৰ নাই এগলে কাটি চাটি অৱস্থা নাই কি কৈছে নিউ কলনী শিৱ মন্দিৰটো আছে তাৰ সন্মুখৰ ৰাস্তাটো আছে বাইলেন ৰাস্তাটো তাতে হৈছিলে গৈ আমি ইয়াতকে কমচে কম 2 কিলোমিটাৰমান দূৰত আছো তাতে আমি চাউণ্ডটো শুনিলো শুনাৰ পিছত আমি আহিলো ক'ত কি হয় লগা যেতিয়া আহিলো গম পালো আমাৰ ৰজামিনামতে হৈছে কাহিনীটো এতিয়া আহি প্ৰথমতে আমি ভাবিলো চিলিণ্ডাৰ ব্লাষ্ট হয় কিন্তু এতিয়া আমাৰ দেখি লগা নাই যে চিলিণ্ডাৰ ব্লাষ্ট আমাৰ বেলেগ কিবাহে সন্দেহ হৈছে বস্তু চাই মানুহজনটো মোৰ মতে চাগে স্পট ডেডে হৈছে আৰু লগত বাচ্চা এটা ইনজিয়ৰ্ড হৈছে বুলি শুনিছো নুৰ আহমেদ বুলি শুনিছো মানুহজনৰ নাম তেওঁ এই স্ক্ৰেপৰ কাম চাম কৰে আৰু এতিয়া তেওঁ লৈ গৈছে আমাৰ হেৰিত 108 লৈ গৈছে কিন্তু মোৰ প্ৰবলি তেওঁ ডেথ হৈ গৈছে বুলি মই গম পাইছো কাৰণ যিটো অৱস্থা দেখা গৈছে নুৰ হুছেইন নুৰ আহমেদ মানুহজনৰ নাম 45 মান হৈছে মই জানাত তেওঁ ইয়াতে ভাড়া আছে এইটো মানুহ ইয়াৰ অনাৰ বেলেগ হয় তেওঁ ভাড়া ঘৰ দিছে ভাড়া ঘৰৰ অনাৰে গম পাব তেওঁ কোন হয় বা তেওঁৰ ডকুমেণ্ট তাৰপিছত হ'ব চাগে মেইন তেওঁ গম পাব কিন্তু আমি এনেই আমি শুনিছোৱে আমাৰ এইফালে অহা নাই আমি গম নাপাওঁ খালি আমি শুনিছো মানুহজনৰ নাম নুৰ বুলি শুনিছো আৰু এতিয়া আমাৰ মতে চিলিণ্ডাৰ চাউণ্ড ইমান হেভি কেতিয়াও নহয় বা কিবা ফ্ৰিজৰ কিবা গেছ বাৰ্ষ্ট তেনেকুৱা নহয় আমাৰতো সন্দেহ বেলেগ কিবা হৈছে বাকী আৰক্ষী পোৱাৰ কাৰণে গম পাব পাৰিব কি হয় তেওঁলোকে গম পাব কি ক'ব পাৰিব কিন্তু আমাৰো সন্দেহ বেলেগ কিবাহে হৈছে যখন এজনটো মোৰ মতে তেওঁ স্পট ডেডে হৈছে বাকী এজনী মহিলা অকণমান ইনজিয়ৰ্ড হৈছে আৰু বাচ্চা এটা অলপ ইনজিয়ৰ্ড হৈছে